দেশি দালাল শাহনওয়াজ হোসেন মুর্দাবাদ 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 দেশি দালাল শাহনওয়াজ হোসেন মুর্দাবাদ 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 অশোক সিং জিন্দাবাদ 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 অশোক সিং জিন্দাবাদ 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 অশোক কুমার সিং জিন্দাবাদ 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 দেশি জনগোষ্ঠীর নামক দালালি বন্ধ করো বন্ধ করো বন্ধ করো দেশি জনগোষ্ঠীর নামক দালালি বন্ধ করো বন্ধ করো বন্ধ করো অশোক সিং জিন্দাবাদ 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 অশোক সিং জিন্দাবাদ 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 শাহনওয়াজ হোসেন মুর্দাবাদ 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 শাহনওয়াজ হোসেন মুর্দাবাদ 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 অশোক সিং জিন্দাবাদ 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 শাহনওয়াজ হোসেনের দালালি বন্ধ করো বন্ধ করো বন্ধ করো শাহনওয়াজ হোসেনের দালালি বন্ধ করো বন্ধ করো বন্ধ করো শাহনওয়াজ হোসেন দেশি দালালি বন্ধ করো বন্ধ করো বন্ধ করো অশোক সিং জিন্দাবাদ জিন্দাবাদ শাহনওয়াজ হোসেন হুঁশিয়ার 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 শাহনওয়াজ হোসেন হুঁশিয়ার 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 দেশি জনগোষ্ঠীর নামক দালালি বন্ধ করো বন্ধ করো বন্ধ করো সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰিষদে কি কৰিছে প্ৰতিবাদ কৰিছিলে এছআৰক লৈ তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল তাত এগৰাকী ব্যক্তি তেখেতৰ নাম শাহনৱাজ হোসেন তেখেত এটা বিশেষ ৰাজনৈতিক দলৰ সদস্য হয় বুলি মই জানো তেখেত কোনো গৰিয়ামৰীয়া দেশীৰ কোনো পদবীত নাই বা কোনো নেতৃবৃন্দ নহয় তেখেত আমাৰ নেতা অশোক কুমাৰ সিংহ ডাঙৰীয়াৰ বিৰুদ্ধে যি অসাংবিধানিক ভাষ্য প্ৰদান কৰিলে বা যি আক্ৰোশমূলক ভাষ্য প্ৰদান কৰিলে তাৰ প্ৰাক্তন বিধায়ক তেখেত এজন জ্যেষ্ঠ ব্যক্তি তেখেত বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক হয় এনে অপসংস্কাৰ আমি কোনোদিনে দেখা নাই যে এজন সিনিয়ৰ ব্যক্তিক কি ধৰণে কথা ক'ব লাগে তেখেতে যি ধৰণে কথা ক'ল তেখেত এই অধিকাৰ ক'ত পালে আৰু তেখেত এটা কথা কৈছে যে দেশী অঞ্চলত তেখেতৰ যোৱা নিষিদ্ধ কৰিছে তেখেত পিটি ফালি দিয়াৰ কথা কৈছে তেখেত দেশী অঞ্চলৰ বা দেশী জনগোষ্ঠীৰ অভিভাৱক নেকি তেখেত গাৰ্জিয়ান নেকি তেখেততো আমাক প্ৰতিনিধিত্ব নকৰে আমিতো দেশী মানুহ যিখিনি আছোঁ ইয়াত তেখেতৰ আমি কথাত মতে নচলোঁ তো গতিকে আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছোঁ তীব্ৰ গৰিহণা দিছোঁ আৰু চাওক এছআৰ এইটো ইলেকশ্যন আয়োগৰ এটা স্বতন্ত্ৰ আৰু নিৰপেক্ষ এটা কাম ইয়াত কোনো ব্যক্তি জড়িত হোৱাৰ কথা নাই কোনো ৰাজনৈতিক নেতা বা কোনো সামাজিক মানুহ বা কোনো ব্যক্তিগত ব্যক্তি বিশেষ কোনো জড়িত হোৱাৰ কোনো কথা নাই এইটো এছআৰ এটা সংশ্লিষ্ট আপোনাৰ সংস্থাই চলাই আছে কাম তেনেকৈ চলি আছে আৰু আমিও বিচাৰোঁ যে জেনুইন যিখিনি মানুহ আছে বা খিলঞ্জীয়া যিখিনি মুছলমান আছে ইতিমধ্যে আমাৰ CM ছাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে আশ্বাস দিছে যে যিখিনি খিলঞ্জীয়া মুছলমান আছে তেখেতসকলৰ কোনো ক্ষতি নহয় বা তেখেতসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহয় গতিকে তেখেতৰ কথাত আমি আস্থা লৈ আমি আগবাঢ়ি আছোঁ তেখেতৰ কথাত আমাৰ ভৰসা আছে তেখেতক আমি আস্থাত লৈছোঁ আজি ক'ত কি কৰিলে আমি আজি বিলাসীপাৰা গান্ধী চকত আমি এই যি বিৰূপ মন্তব্য কৰিলে শাহনৱাজ হোসেনৰ তেখেতৰ এই বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা